সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, সুস্থ থাকক, ভালে থকাটো বিচাৰোঁ। আপোনালোকৰ দিনবিলাক ভালে ভালে যাওক, আজিৰ দিনটো শুভ হওক সেয়াই কামনা কৰিছোঁ। আজি হৈছে 20 মে'। 20 মে' ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ বাবে অশেষ অশেষ ধন্যবাদ। আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমটো খবৰ যদি আমি চাওঁ, নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনৰ বাবে সাজু বিজেপি। এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে যে কংগ্ৰেছ যিহেতু 20-30 বছৰলৈকে অসমত আহিবই নোৱাৰে, এতিয়া কংগ্ৰেছক ভোট দি কি লাভ হ'ব সেয়া ৰাইজে গম পাইছে, কিন্তু আগন্তুক সময়ত যে বিজেপি কি কৰিবলৈ গৈ আছে এইখিনি তেওঁলোকে এবাৰ ভাবি চাওক। আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে কংগ্ৰেছ যিহেতু আৰু 20-30 বছৰলৈ নাহেই অসমত, আৰু যদি কোনোবা এজন বিধায়ক কোনোবা এটা সমষ্টিত তেওঁ কংগ্ৰেছৰ পৰা জয়লাভ কৰিছে কিন্তু সেই সমষ্টিটো পিছ পৰি যাব, তো এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা গৈছে। আৰু আগন্তুক যি নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু বুলি কৈছে বিজেপি। তো তেওঁ মন্তব্য কৰিছে, তো আমাক এবাৰ জয়যুক্ত কৰি চাওক আৰু সেইখিনি সময়ত গম পাব। আৰু এই কথাটো মই বুজি পোৱা নাই যে তেওঁলোকক কিয় ভোট দিয়ে, তেওঁলোকে কেনেদৰে কামখিনি কৰিছে। আমি ইমানখিনি কাম কৰিছোঁ ৰাইজহে, আৰু আগন্তুক 5 বছৰত আমি কাম কৰি যাম। তো এনেকুৱা ধৰণৰ কিছুমান মন্তব্য দেখা গৈছে। আৰু এতিয়া যদি আমি পোনপ্ৰথমে এইটো কওঁ যে নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনৰ বাবে সাজু বিজেপি, পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি চাওঁ, মিয়া আগত অসমীয়াক আঁঠু ল'বলৈ কোৱা সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীক সৰ্বোচ্চ ধিক্কাৰ। তেতিয়া তেওঁ যিটো মন্তব্য কৰিলে যে স্বৰ অঞ্চলৰ লোকসকলেহে অসমীয়া ভাষাটো জীয়াই ৰাখিছে, বা যি তেনেকুৱা বিতৰ্কিত মন্তব্য কৰিছে, এইখিনি কোৱাৰ পাছত এতিয়া তেওঁক সকলোৱে থকা সাহসা কৰিছে যে এনেদৰে এখন পবিত্ৰ আসনত তেওঁ থাকি তো এনেকুৱা ধৰণৰ কথা ক'ব বুলি আমি ভবা নাছিলোঁ, বা এই যি কৈছে। তো এতিয়া আমি চাৰিওফালে যদি চাওঁ তেনেহ'লে ডক্টৰ বসন্ত কুমাৰ গোস্বামীক সৰ্বত্ৰে ধিক্কাৰ দিয়া দেখা গৈছে, আৰু প্ৰত্যেকেই তেওঁলোকৰ নিজৰ নিজৰ মতামত দেখা দিছে যে তেওঁলোকক কিয় ক'ব, এইটো কেলৈ ক'লে, এনেকুৱা ধৰণৰ কিছুমান কথা। নেক্সটটো খবৰ যদি আমি চাওঁ, ক্ৰাইম ব্ৰাঞ্চৰ সমন জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰঞ্জিত সিং সূৰ্যৱালাক। পৱন খেৰাই যিহেতু দুদিনীয়াকৈ জেৰা চলাইছিলে, তো এই জেৰাৰ ফলত তেওঁৰ নামটো যিহেতু উল্লেখ কৰাৰ পাছত এতিয়া তেওঁলোকে কি কৰিছে, তেওঁক ক্ৰাইম ব্ৰাঞ্চৰ চমন দিছে। চমন দি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰঞ্জিত সিং সূৰ্যৱালাক কি কৰিছে, তেওঁ সেইখিনি ক্ৰাইম ব্ৰাঞ্চে চমন দিছে আৰু তেওঁক মাতি পঠাইছে। এই যি ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত যি পাছপৰ্টৰ কি এই বিসংগতিসমূহ আনিছিলে, এইখিনি আপোনালোকে হয়তো নিশ্চয় গম পাইছে নিৰ্বাচনৰ পূৰ্বে। তো এতিয়া এইখিনিক লৈ এতিয়া পৱন খেৰা হওক বা এই যি নতুনকৈ তেওঁক যি নিমন্ত্ৰণ দিছে যে এইখিনি কামৰ সৈতে জড়িত বা এইখিনি আছে, তেওঁ সেই ক্ৰাইম ব্ৰাঞ্চে মাতি পঠাইছে, চমন দিছে ৰঞ্জিত সিং সূৰ্যৱালাক। তো আগন্তুক সময়ত দেখা যাব কেনেদৰে এই প্ৰক্ৰিয়াখিনি আগবাঢ়ে। নেক্সট খবৰ হৈছে নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী মহোদয়। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নতুন দিল্লীত উপস্থিত হৈছে। আগন্তুক যি বিধানসভা অনুষ্ঠিত হ'বলৈ গৈ আছে বা অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, তো ইয়াক লৈ সেইখিনি আলোচনা কৰা দেখা যাব, বা এইখিনি আলোচনাৰ বিষয় লৈ গৈছে। তো আগন্তুক এতিয়া একেবাৰে ওচৰ চাপিলেহি অসম মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যি তেনেদৰে কথা কৈছিলে, তেতিয়া আগন্তুক সময়ত দেখা যাব। আৰু ইয়াক লৈ নতুন দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। নেক্সট খবৰ হৈছে দাম বৃদ্ধি নিয়ন্ত্ৰণক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে সষ্টম জিলা প্ৰশাসন। তো এতিয়া যিহেতু বৈঠকযোগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে এই যে মূল্য বৃদ্ধি হৈছে, দামবিলাক বহুত বেছি বাঢ়িছে, তাক লৈ কি কৰিছিলে, জিলা প্ৰশাসনক দায়িত্ব দিয়া হৈছিলে যাতে কোনো দোকানীয়ে বা এই যি মূল্যবিলাক যাতে অধিক দামত তেওঁলোকে বিক্ৰী নকৰে। তো ইয়াক লৈ সেইখিনি সকলোখিনি জিলা প্ৰশাসনক দায়িত্বটো দি দিয়া হৈছিলে যে কেনেদৰে এইখিনি আমি চাব লাগিব দিশসমূহ। তো এতিয়া এই নিৰ্দেশৰ পাছতে এতিয়া দাম বৃদ্ধি যি হৈছিলে নিয়ন্ত্ৰণক লৈ ইয়াত সকলোখিনি সষ্টম হৈ পৰিছে জিলা প্ৰশাসন। প্ৰত্যেক জিলাতে তেনেদৰে তেওঁলোকক যাক দায়িত্ব দিয়া হৈছে, তেওঁলোকে সেইখিনি কি কৰিছে, চাইছে যে গ্ৰাহকে সেইখিনি যিটো উচিত মূল্যত পাইছে নাই পোৱা। তো এইখিনিক লৈ সকলোখিনিয়ে কি কৰিছে, পদক্ষেপ গ্ৰহণ কৰিছে, আৰু এইখিনি এতিয়া সষ্টম হৈ উঠিছে জিলা প্ৰশাসন। নেক্সট খবৰ যদি আমি চাওঁ, লখিমপুৰৰ ৰাজীৱ ভৱনত বিধায়ক ডক্টৰ জয় প্ৰকাশ দাসক উষ্ম আদৰণি। তেওঁ যিহেতু এইবাৰ জয়লাভ কৰিলে, আৰু এতিয়া জয়লাভ কৰাৰ পাছত লখিমপুৰত দেখা গ'ল, লখিমপুৰৰ ৰাজীৱ ভৱনত বিধায়ক ডক্টৰ জয় প্ৰকাশ দাসক উষ্ম আদৰণি জনোৱা তেওঁক দেখা গ'ল। নেক্সট খবৰ যদি আমি চাওঁ, শিক্ষক ৰূপত সাংসদ ফণীভূষণ চৌধুৰী নৰ্থ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান কৰি থকা দেখা যায়।
তেতিয়া শিক্ষক ৰূপত সাংসদ ফণী ফুকন চৌধুৰী ডাঙৰীয়াই শ্ৰেণীকোঠাত গৈ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তেওঁ এইখিনি বৰ্ডত লিখি দিয়া এইখিনি দৃশ্য আহি পৰিছে, দেখুৱাইছে এনেদৰে। আৰু এই দৃশ্য হৈছে নৰ্থ বঙাইগাঁও উচ্চ মাধ্যমিক বিদ্যালয়। নেক্সটটো খবৰ হৈছে ৰাইজক যিমান কম দামত পাৰি সিমান কম দামত দিয়ক, এনেদৰে মন্তব্য কৰিছে। হয়, তেজপুৰৰ প্ৰতিখন দোকানত টাস্ক ফ'ৰ্চৰ অভিযান। তো এতিয়া আমাৰ কি হয়, এতিয়া কিছুমান ধৰি লওক কোনোবা মূল্য পিঁয়াজৰ ধৰি ল'লে আমি ধৰি লওক 25 টকা হ'লে আধা কেজি হওক বা এপোৱা হওক, এই এনেকুৱা ধৰণে খেলি মেলি হয়, বা 25 টকা দিব পাৰিব নাপাৰিব খুচুৰা, তাইক ডাইৰেক্ট কি হয় 30 টকা লৈ লোৱা, এনেকুৱা ধৰণৰ। তো এইখিনিক লৈ তেওঁলোকে টাস্ক ফ'ৰ্চে জনাইছে যে যিমান পাৰি যে লাভৰ পৰা চাই মেলি যিমানটো কমত পাৰি একেবাৰে কমত দিবলৈ সেইখিনি অনুৰোধ কৰিছে। আৰু এই যি মুখ্যমন্ত্ৰী বৈঠকৰ পাছত নিৰ্দেশখিনি দিয়া হ'ল যে উচিত মূল্যত গ্ৰাহকে পাইছে নাই পোৱা, এনেকুৱা ধৰণৰ এইখিনি কাম কৰা বৈঠক হোৱাৰ পাছতে এতিয়া এইখিনি কাৰ্যসূচী লোৱা দেখা গৈছে। হয়, ৰাইজক যিমান পাৰি কম দামত সেইখিনি দিবলৈ কৈছে আৰু তেনেদৰে মন্তব্য কৰিছে, যিমান পাৰি কম দামত দিব কৈছে। নেক্সট খবৰ যদি আমি চাওঁ, গুৱাহাটীত ডকাইতৰ ৰূপত বন্ধ কৰা মহিলা। এতিয়া এই ৰাজ্যত সমগ্ৰ ৰাজ্যতে আমাৰ কি হৈছে, চুৰি ডকাইত এনেকুৱা ধৰণৰ কাণ্ডবিলাক বহুত বেছি হৈ আছে। আৰু এতিয়া গুৱাহাটীত বিশেষকৈ কি হয়, কিছুমান চাকৰিয়াল পৰিয়াল থাকে, ঘৰত কোনো কাম কৰিবলৈ লোক নাথাকে, ওলাই যাব লগা হয় দিনটোলৈ। তো তেনেকৈ কি কৰে, কোনোবা এজন কাম কৰা বন কৰা মহিলা হওক বা যুৱকক হওক, এনেদৰে তেওঁলোকে ঘৰত ৰাখে। কিন্তু এতিয়া এইটো দেখা গৈছে যে ডকাইতৰ ৰূপত গুৱাহাটীত ডকাইতৰ ৰূপত বন্ধ কৰা মহিলা। তো এইখিনি আপোনালোকে আগবাঢ়োঁতে ষ্টেপ লওঁতে সাৱধান হ'ব। মানুহ আপোনালোকে আজি গম পাইছে কেনেকুৱা ধৰণৰ কি খবৰবিলাক হৈ আছে, ডকাই চুৰি কিবা মৰা মৰি এইখিনি। তো আগন্তুক সময়ত আপোনালোকে এই এনেধৰণৰ পদক্ষেপবোৰ ল'লে আপোনালোকে ভালদৰে কি কৰিব, এই ব্যৱস্থাটো চাই মেলি ল'ব আপোনালোকে। নেক্সটটো খবৰ যদি আমি চাওঁ, দলগাঁও ঘন শিমলু বজাৰত প্ৰশাসনৰ বুলডোজাৰ। তো এতিয়া যিহেতু তেওঁলোকে অভিযোগ পাই আহিছিলে অবৈধভাৱে তেওঁলোকে সেইখিনি ৰাস্তা কাষত হওক বা এই এনেদৰে তেওঁলোকে বজাৰ বহাইছিলে। তো ইয়াক লৈ এতিয়া দলগাঁও যি ঘন শিমলু বজাৰত প্ৰশাসনে কি কৰিছে, বুলডোজাৰ চলাইছে, সেইখিনি ভাঙি সকলোখিনি তাৰ পৰা আঁতৰাই দিলে। নেক্সটটো খবৰ যদি আমি চাওঁ, মই ব্যক্তিগত কাৰণত দল এৰিছোঁ, এনেদৰে মন্তব্য কৰিছে ৰাজেন গোহাঁই ডাঙৰীয়াই। যিহেতু ৰাজেন গোহাঁই ডাঙৰীয়াই অজাপৰ সভাপতিলৈ তেনেদৰে তেওঁ সেইখিনি পত্ৰ লিখিছে যে মই দলৰ পৰা সকলো যি মোৰ দায়িত্ব আছে সকলোখিনি ত্যাগ কৰিব বিচাৰিছোঁ। আৰু এই প্ৰসংগ যেতিয়া নেকি কৰিলে বা খবৰবিলাক ওলালে, তেওঁক সেইখিনি সোধা গৈছিল। তেতিয়া সোধোতে ক'লে যে মই ব্যক্তিগত কাৰণত দল এৰিছোঁ, তাত কোনো ধৰণৰ বেলেগ কাৰণ নাই। আৰু আগন্তুক সময়ত মই ৰাজনীতিত থাকোঁ নাথাকোঁ সেইটো পিছ কথা, কিন্তু মই এতিয়া বৰ্তমান ৰাজনীতিৰ সৈতে জড়িত হৈ থাকিব বিচৰা নাই, এইদৰে মন্তব্য কৰা দেখা গৈছে ৰাজেন গোহাঁই ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে বিধানসভাৰ বিৰোধী দলপতি কোন হ'ব, তাক লৈ চিন্তা চৰ্চা কংগ্ৰেছত। তো এতিয়া দেখা গ'ল যে বিধানসভাত বিৰোধী দলপতি কোন হ'ব, কি হ'ব আগন্তুক সময়, যিহেতু এতিয়া বিজেপিয়ে সকলোখিনি কাম বিধানসভা আহি আছে, সেইখিনি মন্ত্ৰী সম্প্ৰসাৰণৰ পৰা আৰম্ভ কৰি যি কেনেদৰে কাম কৰিব সকলোখিনি তেনেদৰে তেওঁলোকে কি কৰিলে, এটা লিষ্ট বনালে, তৈয়াৰ কৰিলে। কিন্তু তাৰ সমান্তৰালকৈ যদি আমি চাওঁ, তেনেহ'লে বিৰোধী দলৰ প্ৰতি এতিয়া কাক কি কৰিব, কাক দিব নিদিব, এইখিনিক লৈ চিন্তা চৰ্চা কৰা দেখা গৈছে কংগ্ৰেছত। নেক্সট খবৰ হৈছে মৰিগাঁও জিলা প্ৰশাসনৰ বৃহৎ অভিযান, যান বাহন চালকক সজাগ কৰাৰ বাবে ৰাজপথত নামিল পৰিবহণ বিভাগ। তো এতিয়া আমি কি হয়, এই যে দুৰ্ঘটনাবিলাক খুব সঘনাই হ'বলৈ ধৰিছিলে, মাজতে হৈছে বা হৈয়ে থাকে, সেইবিলাক আমাৰ কিছুমান অসুবিধা নিজৰ অসুবিধাৰ ফলতো হয়। কাৰণ কেলৈ আমি বাইকখন উলিয়াই লৈ যাওঁ, হেলমেট নিপিন্ধোঁ, চাৰিচকীয়াখন চলাওঁ, আমি ছিট বেল্ট নলগাওঁ, এনেকুৱা ধৰণৰ। তেতিয়া নগাঁও কি কৰিছে, মৰিগাঁও জিলা প্ৰশাসনে তেওঁলোকে যান বাহন যি কোনোবাই চলাই গৈছে হেলমেট নিপিন্ধাকৈ, তেওঁলোকক সেইখিনি কথাবিলাক সোঁৱৰাই দিছে। আৰু সেইখিনি লিখিতভাৱেও লৈছে যে ৰিমাইণ্ডাৰ কৰি থাকিব পাৰি, তেওঁলোকৰ ফোন নাম্বাৰ লৈছে, কিবাকিবি লৈছে যাতে। তো এইখিনি ক্ষেত্ৰত আচলতে প্ৰকৃততে নিজেই আমি সজাগ হ'ব লাগে। কাৰণ কেলৈ আমি দুৰ্ঘটনাবিলাক কেনেকুৱা ধৰণৰ হয় আমি সেইখিনি দেখি আহিছোঁ। আৰু এইখিনি ক্ষেত্ৰত বেলেগে কোৱা এটা অপশ্যন নাথাকে। কাৰণ কেলৈ গাড়ীখন লৈ গৈছে, ছিট বেল্টটো আপোনালোকে লগাই লোৱাটো নিজৰ বাবে সুবিধা, নিজৰ বাবে ছেফটি। বাইকখন লৈ গৈছোঁ, স্কুটিখন লৈ গৈছোঁ, হেলমেটটো পিন্ধি গ'লে নিজৰ বাবে সেইখিনি আপোনালোকৰ কি হয়, ছেফটি হয়। নেক্সট খবৰ হৈছোঁ পৰ্বতজোৰা CM ভিজিলেন্সৰ অভিযান। পৰ্বতজোৰাত CM ভিজিলেন্সৰ অভিযান উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল DF অভিনাশ বসুমতাৰী। তো এতিয়া এইটো কথা বুজি নাপাওঁ আমি যে ইমান কষ্ট কৰি এটা চাকৰি লয়, তো চাকৰি দৰমহা পোৱাৰ পাছতো আকৌ তেওঁলোকে কিছুমান লোকৰ পৰা সেইখিনি টকা সংগ্ৰহ কৰে, সেইটোহে এটা বহুত আচৰিত ধৰণৰ কথা। কাৰণ কেলৈ এই যে টকা বোলা বস্তুটো মানে এনেকুৱা ধৰণৰ যে দি থাকিলেও মানে তেওঁলোকৰ হেঁপাহ নপলাই নি। তো এতিয়া দেখা গৈছে আমি যে প্ৰত্যেক দিনাখনি আমি দেখিছোঁ কিছুমান নতুন চাকৰিয়ালো তেনেদৰে সেইখিনি চৰকাৰে
ধৰা পেলাইছে CM ভিজিলেন্সৰ দ্বাৰা। তো এইবিলাক কাম কৰিব নালাগে আচলতে। যদি চাকৰিটো কৰিছে জনসাধাৰণৰ বাবে কাম কৰিম বুলি কৈছে ভালকৈ কৰক, কাৰণ কেলৈ দৰমহাটো সময়ত পায়, সেইখিনি দৰমহাই হৈ যায়। কাৰণ কেলৈ এনেদৰে চাকৰি নোপোৱা দিন হাজিৰা কৰা লোকতো বহুত আছে, তেওঁলোকেতো তেনেদৰে ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰি আছে। তো এই মাহেকৰ মূৰত চাকৰি পোৱা দৰমহা পোৱাৰ পিছতো কিয় এনেকুৱা ধৰণৰ কামত লিপ্ত হয়, সেইটোহে আচৰিত এটা কথা। আৰু যি কি নহওক এতিয়া দেখা গ'ল পৰ্বতঝাৰত CM ভিজিলেন্সৰ অভিযান, তেওঁলোকে সেইখিনি অভিযান চলাই আৰু উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল DFO অভিনাশ বসুমতাৰী। নেক্সট খবৰ হৈছে NPS to OPS হ'বনে। তো এতিয়া বহুতেই এইখিনি ক্ষেত্ৰত আপোনালোকে গম পায় NPS OPS UPS কমিচাৰীসকলৰ কি হ'ব। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনালে যে UPS কোনোবাই ল'ব পাৰিব, NPS ল'ব পাৰিলে ল'ব পাৰিব, আৰু OPS কৰাৰ ব্যৱস্থাটো এতিয়ালৈকে কোনো ধৰণৰ আমি নিৰ্দিষ্টকৈ কৰিব নোৱাৰোঁ। এইখিনি ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, সেইখিনি আৰু বিশেষ ক'বলগীয়া নাথাকে। তো সেয়াই আপোনালোকে গমে পাইছে কোন হ'ল কি। কিন্তু এটা কথা, এই যে OPS অল্ড পেঞ্চন স্কিম পুৰণি পেঞ্চন যদি হ'ল হয় তেতিয়াহ'লে সকলোৰে বাবে সুবিধা হ'ল হয়। আৰু বিশেষকৈ 2013 চনত যিসকল শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকেতো NPS পায় মেলি কিন্তু তেওঁলোকে একেবাৰে 1500, 1000, 500 কোনোবাই এনেদৰে তেওঁলোকে পেঞ্চন হিচাপে পাই আহিছে। বাৰু যি কি নহওক এইখিনি ক্ষেত্ৰত আপোনালোকে গম পাইছে কোনটো কেনেদৰে কি হ'ল বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ বিষয়ে কি ক'লে। নেক্সট খবৰ যদি আমি চাওঁ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছে অহা কোনটো তাৰিখ 10 তাৰিখে অৰুণোদয় আঁচনি আপোনালোকে টকা পায়। আগন্তুক এতিয়া কেবিনেট আহিবলৈ গৈ আছে, বা এই যি বাজেট অধিৱেশনত সকলোখিনি নিৰ্ধাৰণ কৰিব, আৰু আপোনালোকে অহা মাহত এই অৰুণোদয় আঁচনি টকা পাই যাব। আৰু নেক্সট ফৰ্ম আপোনালোকে সুধি আছিলে অৰুণোদয় আঁচনি 4 ফৰ্ম কেতিয়ালৈ ল'ব। এইখিনি সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক সময়ত এই সকলোখিনি বিবেচনা কৰি এইখিনি আপোনালোকৰ বাবে খবৰখিনি দিব। আগন্তুক বিধানসভা আহি আছে, সভা তাতে সকলোখিনি আলোচনা হ'ব। নেক্সট খবৰ হৈছে নতুন জব ভেকেঞ্চিৰ বাবে আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে, বা আপোনালোকৰ ডকুমেণ্ট এতিয়াও সাজু নাই কিছু, তো তেনেহ'লে আপোনালোকে ডকুমেণ্টবিলাক সাজু কৰি ৰাখক। তো ডকুমেণ্টবিলাক আপোনালোকে সাজু কৰি ৰাখক। যি নতুনকৈ দিব তেওঁলোকে কি লাগিব, বিশেষকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো লাগিব, যি এইবাৰ বছৰ হৈছেহে দিব পৰা, প্ৰথম এইবাৰ দিব ইণ্টাৰভিউৰ কাৰণে তেনেদৰে আবেদন, কিন্তু তেওঁলোকৰ বহুতো ডকুমেণ্ট নাই, ধৰি লওক কাষ্ট চাৰ্টিফিকেট নাই, কোনোবা PRC নাই, আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাই, এই সকলোখিনি আপোনালোকে আবেদন কৰি লওক। আৰু যদি আপোনালোকে আবেদন নাই কৰা এতিয়া আপোনালোকে কৰি লওক, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক 2 লাখ চাকৰি ওলাবলৈ গৈ আছে। অৰ্থাৎ আপোনালোকে আগন্তুক 2 লাখ চাকৰি যেতিয়া ওলাব, যি বিভাগতে নহওক, সেয়ালৈকে শিক্ষা, স্বাস্থ্য, গৃহ, যি নহওক, যেনেদৰে নহওক আগন্তুক সময়ত ওলালে আপোনালোকে সেইসমূহত আবেদন কৰিব পাৰিব। পোনপ্ৰথমে আপোনালোকে নিজৰ নথিপত্ৰকেইটা যোগাৰ কৰি লওক। নেক্সট খবৰ হৈছে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰি লোৱা নাই PM কিষাণৰ, অতি সোনকালে আপোনালোকে কৰি লওক। আৰু যিহেতু এতিয়া 23 নম্বৰ কিস্তিটো দিবলৈ গৈ আছে, 23 নম্বৰ কিস্তিটো দিয়াৰ আগত আপোনালোকে সকলোখিনি নিজৰ এলিজিবিলিটি ষ্টেটাছটো চেক কৰি লওক, যে আপোনালোকৰ EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ, এই সকলোখিনি আপোনালোকৰ ঠিক হৈ আছে নাই। যদি ঠিক হৈ আছে তেনেহ'লে আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। আগন্তুক যেতিয়া নেকি 23 নম্বৰ কিস্তি দিব সকলোৱে পাব। আৰু বহুতে সুধি আছিলে যে PM কিষাণৰ আবেদন কৰিব পৰা হ'ব কেনেদৰে, কি হ'ব। PM কিষাণত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ নিজৰ মাটিৰ কাগজ পত্ৰত নাম থাকিব লাগিব। আজিকালি আপোনালোকৰ নাম থাকিলেহে সেইখিনি আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ নাই, অতি সোনকালে আপোনালোকে সেইখিনি জবাববন্দী নিজৰ নামটো তুলি ল'ব। তাৰপৰা আগন্তুক সময়ত আপোনালোকে সেইখিনি আবেদন কৰাৰ পাছত নিজৰ নাম যদি উঠে তেনেহ'লে আপোনালোকে PM কিষাণৰ সেইখিনি আবেদন কৰিব পাৰিব। আৰু বিশেষকৈ এইবাৰ এতিয়া 23 নম্বৰ কিস্তিটো পাবলৈ হ'লে আপোনালোকে কি কৰক, অতি সোনকালে EKYCটো চাওক। আপোনালোকে যদি তাত নো দেখাই আছে সেইটো য়েছ কৰি লওক। লেণ্ড চিডিংটো আপোনালোকে চাওক, সেইটো য়েছ যদি দেখাই আছে তেনেহ'লে চিন্তা কৰাৰ বিষয় নাই। আৰু যদি আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ, সেইখিনি যদি আপোনালোকৰ খেলি মেলি হৈছে, FTO প্ৰচেছ, তো এই সকলোখিনি ঠিক কৰি লওক। আগন্তুক সময়ত আপোনালোকে সেইখিনি পাব। নেক্সট খবৰ যদি আমি চাওঁ, আশা কৰ্মীসকলক দুচকীয়া বাহন দিয়াৰ কথা কৈছিলে। আশা কৰ্মীসকলক দুচকীয়া বাহন কেতিয়ালৈ দিব, কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, কেতিয়ালৈ পাম আমি, এইখিনি প্ৰশ্ন আপোনালোকে উত্থাপন কৰি আছিলে। তো আপোনালোকক জনাব বিচাৰিছোঁ যে যিহেতু এতিয়া বাজেট অধিৱেশন আহি আছে, আৰু আগন্তুক বাজেট অধিৱেশনত সকলোখিনি নিৰ্ধাৰণ হ'ব যে ক'ত কেনেদৰে দিব পাৰি, কি কোনটো বিভাগত কিমান পইচা খৰচ কৰিব পাৰি, এই কোনটো শিতানত কেনেদৰে খৰচ কৰিব পাৰি, এইখিনি তো আগন্তুক সময়ত গম পোৱা যাব। অতি সোনকালে আপোনালোকে দুচকীয়া বাহন পাব। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অতি সোনকালে আমি এইখিনি কাম কৰিবই লাগিব। ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ সোনকালে পালন কৰিব লাগিব। আৰু যি আমাৰ এই 5 বছৰ কেৱল মাত্ৰ আমি ৰাইজৰ বাবে কাম কৰা সময়, ৰাইজৰ হৈ আমি কাম কৰা এইখিনি সময়, আমাৰ এইখিনি সময়, সেইখিনি আমি তেনেদৰে কৰিবই লাগিব। যি আমাক এতিয়া তেওঁলোকে মৰম দিলে, বা এইখিনি আমি পালোঁ এইবাৰ, এই ৰাইজৰ হৈ আমি সকলোখিনি কাম কৰাৰ সময়। তো আজি 20 মে ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়।
যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু সেয়াই, আপোনালোকে ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ বাবে অশেষ অশেষ ধন্যবাদ। আপোনালোকৰ লগত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। তো আগন্তুক সময়ত খবৰসমূহ দি থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ আকৌ বহুত বেছি ধন্যবাদ। আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱা আশাৰে